অটোনমাস স্টেট সাহিত্যবাহী রাজ্য হল আমার অসমৰ বৰহম কৰা স্বাৰ্থত আমি অসমৰ বিভাজন কৰিব নিবিচাৰো। কাৰ্দম নমস্কাৰ বন্ধুসকল, আজি দেখুৱাইছোঁ মই কাৰ্বি আংলং জিলাৰ লাংবুকুৰ পৰা চাওক বিজেপিৰ এক্টিভ মেম্বাৰ্ছ সন্মিলন দেখুৱাইছোঁ। লাংবুকু কাৰ্বি আংলং পৰা দেখুৱাইছোঁ, যেটো ৱাটাৰফল যেটো আছে লাংবুকু, তাতে মই দেখুৱাইছোঁ লাইভ আপোনালোকৰ ডিফু প্লাছৰ পৰা। আপোনালোকক দেখুৱাম CEM কাৰ্বি আংলং জিলাৰ CEM ডক্টৰ তুলিৰাম ৰহা ডাঙৰীয়াৰ স্পীচ দেখুৱাম এই ভিডিঅ'ত। লগতে দেখুৱাম বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াত দেখুৱাম আপোনালোকক। চাই থাকিব ভিডিঅ'ৰ লাষ্টত। বৰ্তমান মানুহৰ সমাগম দেখি আছে আপোনালোকে, মানুহ আহি আছে ইয়াতে। আৰু বৰ্তমান চাওক ধুনীয়াকৈ সজাই পৰা তুলিছে জেগাটো। লাংবুকু কাৰ্বি আংলং পৰা দেখুৱাইছোঁ। 1 ফেব্ৰুৱাৰী 2025 পৰা দেখুৱাইছোঁ আপোনালোকক। চাওক বৰ্তমান লাংবুকুৰ দৃশ্য দেখুৱাই লৈছোঁ। তাৰপিছত আপোনালোকক দেখুৱাম আমাৰ CEM ডক্টৰ তুলিৰাম ৰহা ডাঙৰীয়াৰ স্পীচ। লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব, ডিফু প্লাছ এনেকুৱা ধৰণৰ পাবলৈ। বৰ্তমান দেখিব পাইছে আপোনালোকে লাংবুকু মই দেখুৱাইছোঁ বৰ্তমান কাৰ্বি আংলঙৰ CEM ডক্টৰ তুলিৰাম ৰহা ডাঙৰীয়াক, যেহেতু মেম্বাৰ সন্মিলন দেখুৱাইছোঁ বৰ্তমান ইয়াৰ পৰা। লাংবুকুৰ পৰা দেখুৱাইছোঁ আপোনালোকক। এক্টিভ মেম্বাৰ সন্মিলন দেখুৱাইছোঁ বৰ্তমান। নতুন বছৰ সেলিব্ৰেশন এই দুটা কাৰ্যসূচীৰ লগতে তিনিটা কাৰ্যসূচী আমাৰ ভাৰতৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জন্মদিন। সেই তিনিটা কাৰ্যসূচী লৈ আজি লাংবুকু আমি এক্টিভ মেম্বাৰ সন্মিলন আজি সভাত ইতিহাস যে কোনো ৰাজনীতি দলে যে এনেকা এক্টিভ মেম্বাৰৰ সন্মানীয় সদস্যসকলৰ লগত বহি একেলগে ভাত খোৱা আয়োজন কৰা কাৰ্বি আংলঙৰ ৰাজনীতি ইতিহাস মই দেখা নাই আৰু শুনা নাই। কোন প্ৰথমবাৰ আমাৰ কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি এটা আয়োজন কৰাইছে। বিজেপি জিন্দাবাদ। সন্মানীয় সদস্যসকল, আমাৰ কাৰ্বি আংলঙত বহুতো সমস্যা আছে। সেই গোটেইখিনি সমস্যাবিলাকৰ সমাধান কৰিব হ'লে আমাৰ পৃথিৱীৰ ভিতৰত জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু বিজেপি ভাৰতীয় জনতা পাৰ্টি এই আমাৰ সমস্যাবিলাক সমাধান কৰিব পাৰিম বুলি মই আজি আপোনালোকক কৈছোঁ। কাৰ্বি আংলঙৰ বহুতো সমস্যা আছে, ৰাজনীতিৰ সমস্যা। সেইটো আমাৰ স্বায়ত্তশাসী ৰাজ্য অটোনমাস স্টেট সাহিত্যবাহী রাজ্য হল আমার অসমৰ বৰহম কৰা স্বাৰ্থত আমি অসমৰ বিভাজন কৰিব নিবিচাৰো। অসমৰ বৰহম কৰা স্বাৰ্থত আমি বহুত দিনৰ পৰা আন্দোলন কৰি আহিছোঁ। বহুত দিনৰ পৰা আমি বনৰ কৰ্ম সংস্কৃতি পালন কৰি আহিছোঁ। বহুত দিনৰ পৰা আমি সংগ্ৰাম কৰি আহিছোঁ। কিন্তু আমি কাৰ্বি আংলং ৰাইজে সকলো জাতি জনগোষ্ঠী আমাক যিটো ৰাইজে আকাংক্ষা যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া মহাত্মা গান্ধী যিটো ভাৰত শান্তি আন্দোলন কৰিছে, ভাইলেন্সৰ দ্বাৰা নহয়, নন ভাইলেন্সৰ দ্বাৰা আলাপ আলোচনা আন্দোলন কৰি যে ভাৰত স্বাধীন পোৱা নিচিনা কাৰ্বি আংলঙত যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি দলৰ নেতৃত্বত আমাৰ সমস্যা সমাধান কৰিব পাৰিম বুলি মই আজি আপোনালোকক কৈছোঁ। আজি আপোনালোকৰ চব কাৰ্বি আংলঙত স্থায়ী শান্তি হৈছে। কাৰ্বি আংলঙৰ স্থায়ী শান্তি হৈছে কাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হোৱাৰ পিছত। টিম কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ গঠন কৰা পিছত সকলো জাতি জনগোষ্ঠীৰ লগত আজি সংঘাত হোৱা নাই। কাৰ্বি আংলং এতিয়া স্থায়ী শান্তি হৈছে। কোনো আন্দোলন নাই, কোনো বনৰ কালচাৰ নাই। আপনারা দেখা পাইছে নেকি? আগতে আপনারা জানে
কংগ্ৰেছৰ শাসনৰ আমোলত যে সেইটো জাতি ইটো জাতিৰ লগত সংঘাত কাৰ্বি আংলঙত কৰ্ম সংস্কৃতি নাই ৱৰ্ক কালচাৰ নাই কি কালচাৰ আছে বন কালচাৰ বনৰ কালচাৰ হৈছে তেতিয়া কিন্তু আজিকালি টিম কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি কাউন্সিলৰ অহাৰ পিছত অসমত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত কাৰ্বি আংলঙত এতিয়া স্থায়ী শান্তি হৈছে কাৰ্বি আংলং ৰাইজক কৰ্ম সংস্কৃতিৰ জৰিয়তে আমি পৰিচয় দিয়া হৈছে এতিয়া কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠীৰ এটা চিন্তা কৰিছে যে কাৰ্বি আংলঙত যদি সমস্যাবিলাকৰ সমাধান কৰিব লাগে কাৰ্বি আংলঙত ২৬টা সমষ্টিত সমান্তৰাল হিচাপে ডেভেলপমেণ্ট কাম যদি পূৰণ কৰিব লাগে তেনেহ'লে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি সহায়তা কৰিব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আশীৰ্বাদ দিব লাগিব লগতে টিম কাৰ্বি আংলঙত ভাৰতীয় জনতা পাৰ্টি আমি সহায়তা কৰিব লাগে বুলি চিন্তা চৰ্চা কৰি কাৰ্বি আংলঙত ২৬টা সমষ্টিয় আমি বিজেপি দখলত আছে কাৰ্বি আংলঙৰ 4জন বিধানসভা সিট আছে বিধানসভা সিটত 4জন বিধানসভা বিপুল ভোটত ৰাইজে আমাক জয়যুক্ত কৰিছে সন্মানীয় ৰাইজসকল সাংসদ হৰেণ সিং বে ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি অমৰ সিং টিছো ডাঙৰীয়া 1000 2000 নহয় ৰাইজে ভোট দিয়া লাখৰ ওপৰত হৰেণ সিং বে ডাঙৰীয়া 2 লাখৰ ওপৰত আমি জিকি আহিছো এবাৰ অমৰ সিং টিছো ডাঙৰীয়া 1,50,000 আমি জিকিছো মই আজি আপোনালোকক এই এক্টিভ মেম্বাৰৰ সন্মিলনতে মই ক'ব পাৰিম আমি যিমানখিনি ইয়াৰ এক্টিভ মেম্বাৰ আছে আমি যদি একেলগে কাম কৰে ইউনাইটেডলি যদি কাম কৰে তেনেহ'লে আগন্তুক 5টা বিধানসভা সমষ্টিত বিপুল ভোটত জয়যুক্ত হ'ব বুলি মই আজি কৈছো কাৰণ কাৰ্বি আংলং ৰাইজে টিম কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টিক নীতি আদৰ্শ ভাল পায় কাৰ্বি আংলং ৰাইজে এতিয়া শান্তি বিচাৰে কাৰ্বি আংলং ৰাইজে এতিয়া উন্নতি বিচাৰে কাৰ্বি আংলং ৰাইজে যুৱক যুৱতীবিলাকক আজি সংস্থাপন বিচাৰে আজি আপোনালোকে চাওক আজি কাৰ্বি আংলঙত এটা দিলীপ শইকীয়া যেতিয়া ভাৰ্চুৱেল যিবিলাক যোৱাকালি হৈছে যে আমাৰ কাৰ্বি আংলঙত যিবিলাকত মিডিয়া চেল ৱেষ্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলঙত ভাৰতীয় জনতা পাৰ্টিৰ যিটো মিডিয়া চেল ইয়াত কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলঙৰ মিডিয়া চেলত আজি 6 মাহ ধৰি 1 নম্বৰত আছে অসমৰ ভিতৰত 1 নম্বৰ আছে মই কাৰ্বি আংলং ৰাইজৰ হৈ মই ৱেষ্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলঙত ছ'চিয়েল মিডিয়া টিমটো মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ দিছোঁ আপোনালোকক আন্তৰিক ধন্যবাদ দিছোঁ আৰু অভিনন্দন জনাইছোঁ আজি যিমানখিনি কাৰ্বি আংলঙত ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমাৰ টিম কাৰ্বি আংলঙৰ ওপৰত ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত যিমানখিনি অপপ্ৰচাৰ কৰিছে যিমানখিনি সমালোচনা কৰিছে তাৰ কাউণ্টাৰ আমাৰ ৱেষ্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং ছ'চিয়েল মিডিয়া টিমক আমি ধন্যবাদ দিব লাগিব কাউণ্টাৰ দিয়াতে সন্মানীয় ৰাইজসকল আমি কামে পৰিচয় দিছোঁ আমি কথাৰে নহয় টিম কাৰ্বি আংলঙত দিনে ৰাতি কাম কৰিব বিচাৰিছোঁ কোনো ৰাজনীতি দলে আজি কাৰ্বি আংলং আৰু অসমত কৰা নাই প্ৰত্যেক এমইচি সমষ্টিত পাব্লিক ইণ্টাৰেকশ্যনৰ আমি সিদ্ধান্ত কৰিছোঁ টিম কাৰ্বি আংলঙে সিদ্ধান্ত লৈছোঁ ভাৰতীয় জনতা পাৰ্টি চৰকাৰে প্ৰত্যেক এমইচি সমষ্টিত ডেভেলপমেণ্টৰ কামবিলাকক পূৰণ কৰাৰ স্বাৰ্থত চুকে কোণে সমান্তৰাল হিচাপে ৰাইজৰ যিটো অভাৱ অভিযোগবিলাকক পূৰণ কৰাৰ স্বাৰ্থত আমি প্ৰত্যেক এমইচি সমষ্টিত আমি ইণ্টাৰেকশ্যন প্ৰগ্ৰাম কৰিছোঁ সকলো দল সংগঠন আমি নিমন্ত্ৰণ কৰিছোঁ যে আপোনালোকৰ আহক যিকোনো সমস্যা আছে যিমান পাৰোঁ আমি কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ লগত আলাপ আলোচনা কৰি সমস্যাবিলাক সমাধান কৰিব বিচাৰিছোঁ আৰু সেই ইণ্টাৰেকশ্যনৰ প্ৰগ্ৰাম ৰাইজৰ লগত যিটো বুজাবুজি সেই ইণ্টাৰেকশ্যনৰ প্ৰগ্ৰামত আমি অকল CM, EM, MLA, MP যোৱা নাই তাত অফিচিয়েলি আমি নিমন্ত্ৰণ কৰিছোঁ
প্ৰিন্সিপাল সেক্ৰেটাৰী জইণ্ট সেক্ৰেটাৰী আৰু কাৰ্বি আংলঙত যিমানখিনি অফিচাৰ্ছ আছে ইনক্লুডিং ডিষ্ট্ৰিক্ট কমিশনাৰ আৰু লগতে সুপ্ৰিণ্টেণ্ডেণ্ট অফ পুলিচ সেই গোটেইখিনি লগত লৈ পাব্লিক লগত আমি আলাপ আলোচনা কৰিছোঁ সমস্যাবিলাকৰ সমাধান কৰাৰ স্বাৰ্থত যিমানখিনি ৰাইজক আমাক মেমৰেণ্ডাম আকাৰে দিছে সেই মেমৰেণ্ডাম আকাৰ যিমানখিনি দিছে আমি এটা গ্ৰহণ কৰিছোঁ অফিচাৰ্ছবিলাকে আৰু অন দ্য স্পট যিবিলাক সমস্যাবিলাক সমাধান কৰিব পাৰে তাতে আমি এই অন দ্য স্পটে আমি সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু ৰাইজৰ যিবিলাকৰ মেমৰেণ্ডাম দিয়া হৈছে সেই ৰাইজৰ মেমৰেণ্ডাম আমি ভালকৈ গ্ৰহণ কৰা হৈছে আৰু এটা সমষ্টিত বুকলেট হিচাপে আমি বনাম বুকলেট অলৰেডি ডিষ্ট্ৰিক্ট প্লেনিং বোৰ্ডে বনাই আছে সেই বুকলেটবিলাককো আমি EMMC লগত লৈ আমি আকৌ আলোচনা কৰিম অফিচাৰ্ছবিলাক লগত লৈ যিমান পাৰোঁ এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমি চেষ্টা কৰিম তাৰপিছত সেই আঁচনিবিলাকক আমি আকৌ এপ্ৰিল মাহত আমি টেণ্ডাৰ কল কৰিম আৰু টেণ্ডাৰ পাব ইয়াত যিমানখিনি এক্টিভ মেম্বাৰ্ছ আছে আপোনালোকৰ যদি টেণ্ডাৰ দিব বিচাৰে সেই সমষ্টি ডেভেলপমেণ্টৰ কামবিলাক আপোনালোকৰ সেই মানুহবিলাকে পাব বাহিৰত নানে যিমানখিনি সৰু কামবিলাক আঁচনি 10 লাখ 20 লাখ 30 লাখ 40 লাখ 50 লাখ 80 লাখ এই সমষ্টিত ভাৰতীয় জনতা পাৰ্টি কৰ্মীবিলাকে পাব কোনো নাপায় যিবিলাকক কৰা পালে সেইটো আজি সিদ্ধান্ত লোৱা হৈছে আজি ঘোষণা কৰা হৈছে সন্মানীয় ৰাইজসকল এনেধৰণৰ আমি কাৰ্বি আংলঙত নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ কৰিব বিচাৰিছোঁ তাৰ কাৰণে যিমানখিনি এক্টিভ মেম্বাৰ্ছ আছে সেই এক্টিভ মেম্বাৰত আপোনালোকৰ লগত অকল 50জন আপোনালোকৰ জেনেৰেল মেম্বাৰ্ছ আছে সেইবিলাকৰ লগত বক্তা ৰলেন কিলিং ডাঙৰীয়া আপোনালোকক অনুৰোধ কৰিছে তেওঁলোকৰ লগত আপোনালোকক কথা পাতিব লাগে সদস্য তেওঁলোকক দিলে নহ'ব আপোনালোকৰ তেওঁলোকৰ বহিব লাগিব তেওঁলোকৰ কি আঁচনি পাইছে চৰকাৰৰ পৰা দিয়া নৰেন্দ্ৰ মোদী এতিয়া অৰুণোদয় স্কিম পাইছে নে নাই প্ৰি ৰেচন কাৰ্ডত যিটো নেকি ৰেচন কাৰ্ডৰ আঁচনি পাইছে নে নাই আয়ুষ্মান ভাৰত কাৰ্ড সেইটো পাইছে নে নাই যিবিলাকৰ দুখীয়া দৰিদ্ৰ হেমা ৰেখা পৰিয়ালবিলাকক সেইবিলাক পাইছে নে নাই এইবিলাকৰ আঁচনি আপোনালোকে খবৰ ল'ব লাগিব সন্মানীয় ইয়াত আমাৰ এক্টিভ মেম্বাৰ্ছ সদস্যসকল আমি কাৰ্বি আংলঙত স্থায়ী শান্তি কৰাৰ স্বাৰ্থত কাৰ্বি আংলঙত 26টা সমষ্টিত ডেভেলপমেণ্টৰ কামৰ পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলঙত নতুনকৈ উঠি অহা যুৱক যুৱতীবিলাকক সংস্থাপন পোৱাৰ স্বাৰ্থত কাৰ্বি আংলঙত যিবিলাকৰ দুখীয়া দৰিদ্ৰ হেমা ৰেখাবিলাকক আঁচনি গ্ৰহণ কৰা সেই আঁচনিবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত আৰু নিবনুৱা সমস্যা সমাধান কৰাৰ স্বাৰ্থত আৰু লগতে কাৰ্বি আংলঙত বহুদিনৰ পৰা আন্দোলন কৰি আহিছে অট'নমাছ ষ্টেটৰ সমস্যা সমাধান কৰাৰ স্বাৰ্থত আমি এক্টিভ মেম্বাৰ্ছ সকলো আপোনালোকে কাম কৰিব লাগিব ৰাইজক বুজাব লাগিব যে নাম মাত্ৰ এক্টিভত কিমানখিনি আমি কাম কৰিছে ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি কি আঁচনি কৰা হৈছে সেই বিতংখিনি তাত লিখা আছে কাৰ্বি আংলং আমি কাজিৰঙা যোৱা সেই ৰাস্তাও প্ৰায় 400 কোটি টকা আঁচনি সেই ৰাস্তা নেশ্যনেল ষ্টেণ্ডাৰ্ডৰ ৰাস্তা এই বছৰৰ ভিতৰত ৰাইজৰ উপহাৰ দিবৰ কাৰণে আমি দিনে ৰাতি কাম কৰি আছোঁ সন্মানীয় ৰাইজসকল এনেধৰণৰ ৰাস্তা আমাৰ খেৰণি চাৰিআলিটো জিৰিৰ গেন্ডিং বৰ্ডাৰ ৰাস্তালৈকে দিনে ৰাতি আমৰেঙৰ ৰাস্তা আমৰেঙৰ ব্ৰিজৰ এই বছৰৰ ভিতৰতে মাৰ্চৰ আগে সেই গোটেইখিনি কাম সম্পূৰ্ণ কৰিবৰ কাৰণে আমি দিনে ৰাতি কাম কৰি আছোঁ সন্মানীয় ৰাইজসকল 150 হস্পিটেলত কাম সম্পূৰ্ণ হৈ গ'ল খালি উপহাৰ দিব লাগে উদ্বোধন কৰিব লাগে এতিয়া আজি আপোনালোকে গম পাইছে ডিফু টু ধনচিৰি সমষ্টিত কাম দিনে ৰাতি চলি আছে আৰু ডিফু যিমানখিনি ৰাস্তা পদূলি বনাব লাগে আমি যিমান পাৰোঁ টিম কাৰ্বি আংলঙত আপোনালোকৰ নিৰ্বাচিত MEC EM MLA MP দিনে ৰাতি আমি সেই কামবিলাকক আমি চাই আছোঁ যাতে ৰাইজক এই বছৰৰ ভিতৰত কাৰ্বি আংলঙত যিমানখিনি ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি স্কুল বিল্ডিং পৰা আৰম্ভ কৰি যিমান পাৰোঁ
টিম কাৰ্বি আংলঙে সেইটো পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰি আহিছোঁ। সন্মানীয় ৰাইজসকল, আমি কৰ্ম সংস্কৃতিৰ জৰিয়তে ৰাইজৰ পৰিচয় দিব বিচাৰিছোঁ। এনেধৰণৰ আমি টিম হিচাপে কাম কৰিলে এক্টিভ মেম্বাৰ, জেনেৰেল মেম্বাৰ আৰু গাঁৱলীয়া যিমানখিনি আমাৰ যেতিয়া আমাৰ সমৰ্থন কৰা সেইবিলাকৰ ব্যক্তিয়ে আমি সন্মান কৰি আমি একেলগে কাম কৰিব লাগিব। টিম কাৰ্বি আংলং অকল MEC MLA MP নহয়, টিম কাৰ্বি আংলং 1 নম্বৰ মেম্বাৰটো আছে এক্টিভ মেম্বাৰসকলে টিম কাৰ্বি আংলং। আজি মই ভগৱান আছো সন্মানীয় ৰাইজসকল, আমি কাৰ্বি আংলঙত নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ কৰিব লাগিব। তাৰ কাৰণে প্ৰত্যেকজন Kacuboy ikut penceng lo, hembrit kacipri yang tum nangne, hembrek ke hangamen penile tum, kaitan dingin sipet itu nangi, hembrek ke hangamen penile tum, kaitan dingin sipet itu dolop long te, ini tum, ajir ding kluipan, halas wakil mang hembrek ten itu dong bekji, laben karbiang long, asai ke doan tamen, isi pen tum bekji pusing ini nang, nah pacini, don beli tum, apa udah dolop. কাৰ্বিআংলং তৰফৰ পৰা তেওঁলোকৰ কাৰণে আমি কাৰ্বি গোলাম গামোচা আৰু কেলেণ্ডাৰ আৰু লগতে তেওঁলোকক আমি ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত কি আঁচনি গ্ৰহণ কৰিছে 26টা সমষ্টিত এই এচিভমেণ্ট বুকটো ইয়াত আছে। এই গোটেই এচিভ বুকটো ইয়াত গোটেইখিনি ৰাইজে পঢ়িব লাগিছে।